এডিআৰিৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা এয়া আমাৰ দ্বিতীয় প্ৰচেষ্টা। 2023 চনৰ মে মাহত আমি প্ৰথমবাৰ 24,787 গৰাকী প্ৰাৰ্থীক এডিআৰি পৰীক্ষাৰ জৰিয়তে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ। সেইবাৰ তৃতীয় শ্ৰেণীৰ পদত 11,048 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে আৰু চতুৰ্থ শ্ৰেণীৰ পদত 13,739 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে। এইবাৰ তৃতীয় শ্ৰেণীত আমি 6,182 গৰাকী আৰু চাহ জনজাতি লোকসকলৰ বাবে 164 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। আজিৰ নিযুক্তি পত্ৰৰ বৈশিষ্ট্য হৈছে যে আটাইতকৈ বেছি যুৱক যুৱতী কৃষি বিভাগত নিযুক্তি পাব 1,764 গৰাকী। কৃষি বিভাগৰ পিছতেই 799 গৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পাব। বিদ্যালয় শিক্ষা বিভাগত 493 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব আৰু জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত 456 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। বাকী বিভাগসমূহত 100তকৈ কম আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পাব। আজিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰিৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এডিআৰিৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম।